হয় দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন 7 তাৰিখ আজি আমি কেইবাটাও এই জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচনী সভাত অংশ ল'লোঁ য'ত ZPCৰ প্ৰাৰ্থীৰ উপৰিও আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী কেইবাগৰাকী উপস্থিত আছিল ৰাইজৰ সঁহাৰিত উৎসাহিত হৈছোঁ মই জানো যে এই অঞ্চলৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন আৰু এইবাৰ চিন্তাৰ পৰিৱৰ্তন হৈছে কাৰণ এই সমষ্টিটো কংগ্ৰেছৰ দখলত থকা সমষ্টি আজি যি ধৰণৰ সঁহাৰি কাৰণ তেওঁলোকে আজি অসমৰ সকলো ৰাইজে কি বিচাৰে উন্নয়ন বিচাৰে তো উন্নয়নৰ স্বাৰ্থতে এটা সুকীয়া পৰিৱেশ সমগ্ৰ ৰাজ্যখনত আমি দেখা পাইছোঁ আৰু যোৱাকালি প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন হৈ গৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমি ধাৰণা কৰিব পাৰিছোঁ ৰাইজৰ কথা বতৰা যোৱা দিনকেইটাত যে মিত্ৰজোঁটৰ সপক্ষে NDAৰ প্ৰাৰ্থীৰ সপক্ষে ৰায়দান তেওঁলোকে কৰিব বুলি আগতে ভাবিছোঁ কৰিছে নিশ্চিত আৰু 7 তাৰিখে আমি ভাবোঁ যে তেনেকুৱাই হ'ব আৰু কংগ্ৰেছ এবাৰ ধূলিচ্ছাত হ'ব তেওঁলোকে বহুতত যিটো অৱস্থা হৈছে সেইটো আমি খুব ওচৰৰ পৰা দেখিছোঁ কংগ্ৰেছ এবাৰ শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব আৰু বাকীটো আৰু কথাই নাই লগত এইবিলাকতো কংগ্ৰেছৰে সতি সন্ততি তেওঁলোকৰ অৱস্থা আৰু বেয়া হ'ব যেতিয়া এটা মিত্ৰতাৰ যেতিয়া আপোনাৰ কমিটমেণ্ট থাকিব লাগিব ইস্যু ভিত্তিত হ'ব লাগিব ন তেওঁলোকে সেই মিত্ৰতাটো সুবিধাবাদৰ মিত্ৰতা তেওঁলোকে কোনো জাতি মাটিৰ স্বাৰ্থত মিত্ৰতাটো কৰা নাই গতিকে এনেকুৱাই হ'ব আৰু মই ভাবোঁ যে কংগ্ৰেছৰ এইবিলাক অতি অন্তত 26ততো মইতো কৈছোঁৱেই যে পঞ্চায়ত ইলেকশ্যনে প্ৰমাণ কৰিব ইয়াতকৈ অৱস্থা বেয়া হ'ব মই সেইকাৰণে কৈ আছোঁ যে শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব সেইটো আপোনালোকে তেখেতলোকক সুধিব তেখেতলোকৰ সদায় দেখোন দৈনন্দিন প্ৰতিজন লিডাৰে কৈ আছে কি হ'ব মই কি হ'ব লাগে মোৰ কথাটোতকৈ তেওঁলোকৰ কথাকেইটাই ইম্পৰ্টেণ্ট তেওঁলোকে সিজনে সিজনৰ কথা যিটো কৈছে কি হ'ব আপোনালোকে সহজে অংকটো উলিয়াই লওক